নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আহিছো দাদাৰ তাত মানে কি গাড়ী আছে, মানে বেলেগ ধৰণৰ গাড়ী, মানে অকল ট্ৰাক। মানে ইয়াতে যদি মোক বহুতে কৈ থাকে যে দাদা আপুনি ট্ৰাকৰ ভিডিঅ' নবনাই, গতিকে আজি আহি পাই গলো, দাদাকো লগ পাই গলো, গতিকে বহুত ভাল লাগিল। দাদা আপোনাৰ তাত যদি কাষ্টমাৰ গাড়ী লয়, ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। কি কি সুবিধা পাব আপোনালোকৰ গাড়ী? মানে আমার আছে এই গাড়িটো মানে 16.5 লাখ টাকা পড়ে, এটো 16.5 লাখ টাকা সব কিছু হৈ যাব। বলক আমি এতিয়া গাড়ী চা আৰম্ভ কৰো। প্ৰথমতে দাদা এখন কিমান দাম ৰাখিছে এখনৰ? আপনার ইয়ার হব 16.5 লাখ। 16,50,000 টকাত যদি আপোনালোকে এখন হেৰি টাটা নহয় জানো? টাটাৰ 15-12 ল'ম বুলি ভাবি আছে, আপোনালোকে এখন চাব পাৰে। মই গাড়ীখন এবাৰ দেখাই দিছো আপোনালোকক। দাদা এখন ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। দাদা কিমান ফুটি গাড়ী এখন? 20 ফুটি। 20 ফুটি গাড়ী যদি আপোনালোকে ল'ম বুলি ভাবি আছে, এখন চাব পাৰে। আৰু আপোনালোকে যদি নিজে আহে, বেছি ভালকে আপোনালোকে চাব পাৰিব। এয়া চাই লওক, মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক। দাদা ইয়াতেতো এক্সিডেণ্ট গাড়ীটো নাৰাখে? এক্সিডেন্ট গাড়ী নাই, যি আছে চব জেনুইন গাড়ী নে কি কৰে? সব জেনুইন গাড়ী ইয়াতে মানে কি তেখেতসকলে আনি কিনে থৈ দিছে। আপোনালোকে আহিব পাৰে। আপোনাৰ এই বশিষ্ঠ চাৰিআলি বিজেপি ভৱনৰ ঠিক সামনতে ইয়াত আহিছে। মই নাম্বাৰ প্লেটটো দেখাই দিছো। এয়া চাই লওক, বডি চডি খুব ধুনীয়া হৈ আছে। মই টায়াৰ চায়াৰ বিলাকো এবাৰ দেখাই দিছো। এয়া চাওক, মই সম্ভৱ হলে ভিতৰৰ বডিটো এবাৰ ওপৰত দেখাই দিছো আপোনালোকক। এয়া চাই লওক, বডিটো খুব ধুনীয়া হৈ আছে। এয়া নহয়, এনেকুৱা নহয় যে বডিটো বোলে আপোনালোকক বেয়া দিব বা কিবা দিব, তেনেকুৱা কোনো চিষ্টেম নাই। দাদা নেক্সট চাম আমি আৰু এখন আছে 15-12। এখন কেতিয়াৰ গাড়ী দাদা? এখন চাব পাৰে আপুনি, 2022 মডেল এখন। যদি আপোনালোকে ভাবি আছে, কেছটো বাৰু ইমান সম্ভৱে নহয় বাৰু, আপোনালোকে ফাইনেন্স কৰিলেও ফাইনেন্স লব বাৰু। দাদা মিনিমাম কিমান ডাউন পেমেণ্ট দিব লাগিব? মিনিমাম আপনার চাই লওক, মই এখন লক আছে বাৰু, একো নাই। বডিটো ধুনীয়া আছে। ইয়াৰ চাই লওক, টায়াৰ চায়াৰ খুব ধুনীয়া হৈ আছে। মই গাড়ীখনৰ এখনৰ ভিতৰতো এবাৰ দেখাই দিছো। চাই লওক, মানে চব বডি চডি বনাই চব কিছু কৰি থৈ দিছে দাদাহঁতে নে কি কথা? কালি আচ্ছা, ফাইনেন্সটো মানে কি চিভিলৰ ওপৰত নিৰ্ভৰ কৰিব? তার কেন কি আছে গুডউইল হিসাবতে আপনার ফাইনেন্স হবে। মানে দাদাই কৈছে কি যে ফাইনেন্সটো তেনেকুৱা বস্তু নহয়। ফাইনেন্সটো তেখেতে যদি কাগজটো চাই, ডকুমেন্টটো চাই, তাৰপিছত তেখেতে ক'ব পাৰিব কিমান পাৰ্চেন্টত গাড়ীখন ওলাব বা কিমান দিলে ওলাব। হয়তো 0 ডাউন পেমেণ্টতো ওলাব পাৰে যদি আপোনাৰ চিভিল ভাল থাকে। এখন চাব পাৰে। এখন দাম কিমান কৈছে দাদা? 16.5 লাখ। 16.5 লাখ টকাত এখন চাব পাৰে, 15-12। গাড়ীখন খুব ধুনীয়া হৈ আছে। মই আপোনালোকক দেখাই দিছো। নেক্সট এই দিনৰ পৰাও দেখাই দিছো। আচ্ছা নেক্সট চাওঁ আমি এখন। দাদা এখন কেতিয়াৰ গাড়ী? 2020 মডেল, 2018 মডেল। BS4 হ'ব চাগে এখন, BS4 গাড়ী। এইখন যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে চাব পাৰে। এখন দাম কিমান কৈছে দাদা? 7 লাখ টকাত যদি ভাবি আছে এখন 1109 ল'ম বুলি। দাদা কিমান ফুট এইটো? 19 ফুট গাড়ী যদি বিচাৰি আছে তেতিয়াহ'লে এখন চাব পাৰে। এখন পাছিং কিমান দাদা? এয়া চাই লওক, মই বডিৰ ভিতৰটো এবাৰ দেখাই দিছো। বাকী তেনেকুৱা অলপ চলপটো কাম থাকিব, বাকী যিখিনি তেখেতসকলে কৰাই দিব বাৰু। মই এবাৰ গাড়ীখন দেখাই দিছো। কি কৈছে বাৰু? 8 টন পাছিঙৰ গাড়ী। আৰু বাকী এই দুটা যে দেখাইছিলো মই, এইকেইটা কিমান? 12 টন। মানে এইখনৰো 12 টন, এইখনৰো 12 টন, এখনৰ 8 টন পাছিং। 8 টন পাছিং। দাদা এখন ফাইনেন্স হ'বনে? ফাইনেন্স হৈ যাব। যদি আপোনালোকে ফাইনেন্সত ল'ম বুলি ভাবে, ফাইনেন্সত। আচ্ছা, ফাইনেন্সত মানে কাগজ পাতি কোনে কৰাই দিব? আপোনালোকে চব কিছু কৰাই দিব? মানে কি সেইটো মানে কথা পাতি লোৱা যাব কেনেকে কি চিষ্টেম? হয়। আচ্ছা নেক্সট চাওঁ আমি আৰু এখন আছে। এখন 8 লাখ টকাত যদি আপোনালোকে চাব বিচাৰে, এখন চাব পাৰে। এখন কিমান পাছিং আছে দাদা? 10 টন পাছিঙত যদি চাব বিচাৰে এখন চাব পাৰে। কিমান ফুট গাড়ী দাদা এখন? 19 ফুটি গাড়ী। আপোনালোকে যে ভাবি আছে ল'ম বুলি, এখন চাব পাৰে। এয়া চাই লওক, মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক। আপোনালোকে দেৰি নকৰিব, কাৰণ দাদাটো মানে কি ষ্টক বেছি নাই, সোনকালে শেষ হৈ যাব। মই দাদাৰ নাম্বাৰটো দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। এইটো আছে আমাৰ বশিষ্ঠ চাৰিআলি বিজেপি ভৱনৰ লগতে লাগি আছে। তাত মই বডিটো দেখাই দিছো আপোনালোকক। আপোনালোকে যদি ভাবি আছে মানে কি মানে ডাঙৰ গাড়ী এখন লাগে, মানে কি বিচাৰি আছে পোৱা নাই ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত, তেতিয়াহ'লে দাদাৰ ওচৰত আহিব পাৰে।
আৰু দাদাই মানে আজিৰ ব্যৱসায় নহয়, বহুত পুৰণা ব্যৱসায়। দাদাৰ তাত কোনো হেৰি চিষ্টেম নাই, আপোনালোকে নিজে আহি দাদাক লগ কৰিব পাৰে। আৰু দাদাৰ অফিচটো মই কৈছো, এইটো চব বিজেপি অফিচৰ ঠিক অপজিট চাইডে দাদাৰ মানে কি দাদাৰ গাড়ীৰ সেয়াটো। আৰু মই গাড়ীখন আৰু এবাৰ দেখাই দিছো, টায়াৰ চায়াৰ চব খুব ধুনীয়া হৈ আছে। এয়া চাই লওক। মই বহুত দিনৰ পৰা বিচাৰিও আছিলো, আৰু মানে বহুতে কৈ আছে মোক ট্ৰাকৰ ভিডিঅ' বনাওক, ট্ৰাকৰ ভিডিঅ' বনাওক, গতিকে আজি পাই গলো। এইখন আপোনালোকক দেখালো। আচ্ছা, নেক্সট আৰু এখন আছে দাদা। এইখন কেতিয়াৰ গাড়ী দাদা? এইখন কেতিয়াৰ গাড়ী? 2022 কিমান ফুটি দাদা এখন? 20 ফুটি। আচ্ছা, 2022 চনৰ যদি 20 ফুটি আৰু এখন চাব পাৰে। এয়া চাই লওক, AK-47 লিখা হেৰি কৰা আছে। এয়া চাই লওক, বডিটো খুব ধুনীয়া হৈছে। দাদা এখন দাম কিমান কৰিছে? 16.5 দুটাৰে 16.5 16.5 লাখ টকাত যদি চাব বিচাৰে, এনেকুৱাতো ফিক্সটো নহয়, কিবা কমি যাব, সেইটো চাই লওঁ। ডিছকাউণ্টো কৰাই দিব। এনেকুৱা নহয় যে 16.5 লাখ টকাই দিব লাগিব। দাদাৰ ওচৰত আহিলে দাদাই মিলাই দিব আপোনালোকক, মানে আপোনালোকে চিন্তা কৰিব নালাগে। ভিতৰটো মই দেখাই দিছো, চাই লওক। আৰু ইয়াতে কোনো এক্সিডেণ্ট গাড়ী নাই। তেখেতসকলে বাৰে বাৰে কৈছে যে এক্সিডেণ্ট গাড়ী নাৰাখে তেখেতসকলে। এয়া চাই লওক, মই গাড়ীটো এবাৰ দেখাই দিছো। ফাইনেন্সো হৈ যাব, চব কিছু হৈ যাব। বডিটো মই দেখাই দিছো। এখনৰ পাছিং কিমান আছে দাদা? 12.5 টনত যদি আপোনালোকে ভাবি আছে এখন 12.5 টন পাছিঙৰ গাড়ী লাগে, এখন চাব পাৰে। বডিটো খুব ধুনীয়া হৈ আছে। গাড়ীখন নিজে আপোনালোকে চলাব পাৰিব। এনেকুৱা নহয় যে গাড়ীখন লৈ কিনে আৰু বহুত কিবা কাম কৰিব লাগিব, তেনেকুৱা কোনো নাই। আপোনালোকে টায়াৰ চাৰ বিলাক চালে গম পাব। এয়া চব কিছু ঠিক ঠাক কৰি ৰাখি থৈ দিছে, হেৰি কৰিব লাগে একো নাই। মই দেখাই দিছো আপোনালোকক, এয়া চাই লওক। নেক্সট আৰু এখন আছে দাদা। এখন কেতিয়াৰ মডেল? 2022 10 টন পাছিং। 15-12 এখনো হয়, এখনৰ পাছিং আছে 10 টন। গাড়ীখন মই দেখাই দিছো আপোনালোকক, এয়া চাই লওক। এইবিলাক গাড়ী একচুৱেলি ভিডিঅ'ত চোৱাতকে আপোনালোকে যদি নিজে আহে তেতিয়া আৰু ভালকে চাব পাৰিব। দাদা এখনৰ পাছিং কিমান ক'লে? 10 টন। 10 টন পাছিঙত যদি চাব বিচাৰে এখন চাব পাৰে। মই গাড়ীখন এবাৰ দেখাই দিছো আপোনালোকক। যদি সম্ভৱ হয় ইপিনে যদি খোলা আছে, মই ইপিনৰ পৰা দেখাই দিম গাড়ীখন। এয়া চাই লওক, টায়াৰ চায়াৰ খুব ধুনীয়া হৈছে, নতুন লগাইছে তেখেতসকলে। আৰু তেখেতসকলে মানে এইবিলাক মানে কৈছে টানা গাড়ী বুলি কৈছে, মানে কি কোনো সেয়া এক্সিডেণ্ট গাড়ী নহয় বা সেয়া নহয়। চাই লওক, ভিতৰটো মই আপোনালোকক এবাৰ দেখাই দিছো। আৰু যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে আপোনালোকে আহক, আহি দাদাক লগ ধৰক, তেতিয়া দাদা আৰু ডিছকাউণ্ট কৰি দিব। এয়া চাই লওক গাড়ীখন। মই এড্ৰেছটো বাৰে বাৰে কৈছো যে আমাৰ বশিষ্ঠ চাৰিআলিৰ ঠিক বিজেপি ভৱনৰ, এইটো বিজেপি ভৱন দেখিছে, আৰু একবাৰ দেখাই দিছো মই আপোনালোকক, আপোনালোকৰ সুবিধাৰ কাৰণে। ঠিক বিজেপি ভৱনৰ অপজিট চাইডে আছে এখন। মই পিছৰ পিনৰ পৰা দেখাই দিছো। গাড়ীখনৰ বডিটো এবাৰ মই দেখাই দিছো, চাই লওক। বডিটো খুব ধুনীয়া হৈ আছে। দাদাই তাৰমানে গোটেই গাড়ীখিনি কাম চাম কৰাই, লাইট চাইট চব নতুন লগাইছে, লাইট লগাইছে নতুন, এয়া কৰিছে। গাড়ীখনৰ বহুত কিবা কিবি তেখেতসকলে চেঞ্জ কৰিছে মানে। আৰু দামটো ইমানো সেয়া নহয়, আহিলে মিলাই দিব, তেখেতে বাৰে বাৰে কৈছে। এয়া চাই লওক, এয়া চাওক গাড়ীখন মই দেখাই দিছো। এখন দুখন নহয় দাদা, আৰু গাড়ী আছে পাৰ্কিঙত, মানে কি ইয়াতে ৰাখিবৰ কাৰণে জাগা নাই, সেইকাৰণে তেখেতে ৰখা নাই। গতিকে মই আপোনালোকক এবাৰ দেখাই দিছো। এয়া চাই লওক, ইয়াতে মানে কি 4-2-6খন ষ্টক কৰাই থৈ দিছে। আৰু বেলেগ লাগিলে বেলেগো আছে চাগে পাৰ্কিঙত, নে কি কথা? ইয়াতে জাগা নাই, বেলেগত হেৰি আছে, মই আপোনালোকক দেখাই দিছো। এয়া চাই লওক গাড়ী। দাদা আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক না। আপোনাৰ তাততো গাড়ী চালোৱে, যদি কোনোবা কাষ্টমাৰ আহিব বিচাৰে তেতিয়াহ'লে আপোনাৰ নাম্বাৰটো মই দি দিম। আপুনিতো নিশ্চয় সহায় সহযোগিতা কৰিব। তাৰপিছতো আপুনি এবাৰ আপোনাৰ পৰা এড্ৰেছটো কৈ দিয়ক যে আপোনাৰ হেৰি ডিলাৰ হৈ গ'ল হাইৱে, আপোনাৰ লালমাটিৰ হাইৱে, হয়, বিজেপি অফিচত উল্টা চাইডে, ফ্ৰণ্ট চাইডে। হয়, ঠিক আছে, থেংক ইউ দাদা।